শ্ৰদ্ধাৰ ৰাইজ, এই দিনকেইটা আমাৰ বাবে অকণমান কষ্টৰে ভৰা। কেইটামান দিন আগতে পেহেলগাম কাশ্মীৰত পাকিস্তানৰ সন্ত্ৰাসবাদীসকলে আমাৰ নিৰীহ লোকক হত্যা কৰিলে। আমাৰ মনবোৰ বেদনাসিক্ত হৈ আছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই, মই বিশ্বাস কৰোঁ যে এই সন্ত্ৰাসবাদীসকলক বিচাৰি উলিয়াব আৰু চৰম শাস্তি প্ৰদান কৰিব। আমাৰ ভাৰতৰ সেনা বাহিনীৰ জোৱানসকলে যাতে সাহসেৰে এই পাকিস্তানৰ লগত মোকাবিলা কৰিব পাৰে, তাৰ বাবে আমি মন্দিৰ মছজিদ নামঘৰত মোদী ডাঙৰীয়াৰ কাৰণে প্ৰাৰ্থনা কৰিম, দোৱা কৰিম, যাতে তেখেতে ভাৰত মাতৃৰ সন্মান ৰক্ষা কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ বাবে দুখৰ কথা, যেতিয়া ২৭ জনকৈ নিৰীহ লোকৰ মৃত্যু হৈছে। আমাৰ অসমৰে কিছুমান মানুহে ফেচবুক, ছ'চিয়েল মিডিয়াত পাকিস্তানৰ ফেভাৰত লিখে, পাকিস্তান জিন্দাবাদ লিখে। আমি তেওঁলোকক এৰেষ্ট কৰিছোঁ আৰু লগতে মই এইটোও কৈছোঁ যে যদি ভৱিষ্যতে পাকিস্তানৰ ছাপৰ্টত লিখি থাকে, সিহঁতৰ ঠেংবিলাকো ভাঙি দিয়া হ'ব, যাতে কেতিয়াও ভাৰতৰ নিমখ খাই পাকিস্তানৰ গুণগান গাব নোৱাৰে। গুণ গাব লাগে নেকি ভাৰতৰ নিমখ খাই? আজি এই মানুহবিলাকৰ কাৰণে আমি সকলো বদনাম হ'বলগীয়া হয়। সেইবাবে মোদী ডাঙৰীয়াই পাকিস্তানৰ লগত যুঁজিব আৰু আমি ভাৰতৰ ভিতৰত, অসমৰ ভিতৰত থাকি পাকিস্তানৰ দালালি কৰাবিলাকৰ লগত আমি যুঁজিম। এইটোৱে হৈছে আমাৰ লক্ষ্য আৰু তেনেকৈ আমি আগবাঢ়ি যাম।